সি নুশুনে ৰাণী, সি মোৰ কথা নুশুনে। কিয় নুশুনিব মহাৰাজ? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, আপুনি তাৰ জন্মদাতা। সি আপোনাৰ কথা নিশ্চয় শুনিব। তুমিওতো তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথাও নুশুনাকৈ নাথাকে গান্ধাৰী। মই কিমান চেষ্টা কৰি চালো, কিমান বুজালো, কিমান যে অনুনয় বিনয় কৰিলো, কিন্তু মোৰ সকলো চেষ্টা অথলে গ'ল মহাৰাজ। আৰু মই কি বুজোৱা নাই? মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। কতদিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত বোলাই কিমান বুজালো, দুৰ্যোধন যুদ্ধ নকৰিবি, তই যুদ্ধ নকৰিবি। পাণ্ডৱ তোৰ বৰ নহয়। সি মোৰ কথা নাৰাখিলে, সি মুখ আমোলাই গুচি গ'ল। সি মোৰ কথা নাৰাখিলে গান্ধাৰী। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয়? আপোনাৰ কথা। পুত্ৰ অবৈধ। আৰু এতিয়া দেখিছো এই ধৃতৰাষ্ট্ৰক জন্মান্ধ বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰৰ ৰণৰ বাবে কৌৰৱৰ পিতা আপুনিয়ে দায়ী মহাৰাজ, আপুনিয়ে দায়ী। শাস্তি দিয়া ৰাণী। ৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, শাস্তি দিয়া। এটাকৈ ৯৮টা পুত্ৰৰ মৃত্যু দেখি যাৰ বুকু নকপিল, সেই কাঠ চিটিয়া পুৰুষক, সেই কঠোৰ পাষাণক এই অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ? পুত্ৰ শোকত জৰ্জৰিত হবলৈ কৈছা ৰাণী? হৈছো, বহু দিনৰ আগতে হৈছো। যিদিনা তুমি কৰোণাময়ী জননীয়ে নিজ গৰ্ভত ধাৰণ কৰা দেৱহীকক গৰ্ভৰ ভিতৰতে লুৰ মুঠ কৰেৰে মৰিয়াই মাংসপিণ্ডত পৰিণত কৰিছিলা। সেইদিনাই হৈছো, সেইদিনাই জৰ্জৰিত হৈছো। আজি আৰু অশ্ৰু টুকিবলৈ নাই ৰাণী। অশ্ৰু নদী বৈ শেষ হৈ গ'ল। বুকুৰ স্নেহ নিজৰা শুকাই শিলৰ তলি ওলাই পৰিল গান্ধাৰী। মহাৰাজ, মতিভ্ৰষ্ট, দুৰ্বল, বৃদ্ধ মই, অস্থিৰ মগজু। কিবা কম বুলি কিবা কৈ পেলালো। মোক ক্ষমা কৰা গান্ধাৰী, মহাৰাজ। ক্ষমা কৰা। হৌৱা মহাৰাজ, দুৰ্যোধন আহিছে। দুৰ্যোধন আহিছে? মোৰ ঘূৰাইছে ৰাণী। মই স্থিৰেৰে থাকিব পৰা নাই। মোক শয্যালৈ লৈ বলা, শয্যালৈ লৈ বলা ৰাণী।
মোক বোলে মাতি পঠাইছিলা মাতিছিলোঁ দুৰ্যু কোৱাই কিয় মতালা আই তোমাৰ কি হৈছে নামাতা কিয় একো হোৱা নাই তেন্তে কোৱাই তোমাৰ আদেশত কুৰুক্ষেত্ৰৰ পৰা মই লৌৰি আহিছোঁ কম ক তই শুনিবি কোনদিনা তোমাৰ অবাধ্য হৈছোঁ আই তেন্তে তই এই যুদ্ধ পৰিত্যাগ কৰ মোৰ সকলো গ'ল মাত্ৰ তই আৰু দুঃশাসন আছ এই যুদ্ধ পৰিত্যাগ কৰ বাছা আই আই কিয় সেই একেটা কথাকে বাৰে বাৰে ধৰি আছা আই কিয় ধৰি আছো পুত্ৰ শোক যে কি বুজাম ভৰ বয়সতে এটাকৈ দুটা কম 100 সন্তানে মোক এৰি গুচি গ'ল সিহঁতে মোৰ বুকু শুৱাই আছিল আজি সেই বুকু উদং হ'বলগীয়া হৈছে আৰু কিমান সহ্য কৰিম দুৰ্যোধন তই মোৰ কথা ৰাখ বাছা আৰু তই যুদ্ধ কৰিব নালাগে হে জননী পৰিহাৰ কৰিলে সমৰ মৃত্যুপুৰীৰ পৰা আহিবনে মোৰ মৃত ভাতৃঘূৰি পৰিহাৰ কৰিলে সমৰ পাৰিম নে মচিব কপালৰ ভাগ্যৰেখা বিধাতাই লিখা নোৱাৰি মুচিব কেৱে বিধিৰ বিধান সেইবুলি আপোন ঘৰত জ্বলিছে যি ভীষণ অগনি তাক আৰু জ্বলিব নিদিবি জলক জননী জলক যি অগ্নিয়ে দহন কৰিলে মোৰ ভ্ৰাতা স্নেহ যি অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন সেই অগ্নি জলক জননী হয় যদি দগ্ধ হওক চিৰশত্ৰু মোৰ নতুবা নিজেই দেই পুৰি চাই ভস্ম হৈ উৰি উৰি গুচি যাম পৰপা মাতৃ আজ্ঞা লংঘন নকৰিবি পুত্ৰ সন্তানক অপৰাধী নকৰিবা মাতা জানো মই বেদবাণী তোমাৰ আদেশ কিন্তু কি কৰিবা মাতৃ মেলি দিলো তৰি মোৰ মহা জলধিত নাহে ঘূৰি নোৱাৰো ঘূৰাব যদ্যপি নাপায় মাতা তাৰ পূৰ্ণ লক্ষ্যতীৰ 5খন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকে দি নকৰো কিয় সন্ধি এতিয়াও দয়াশীল যুধিষ্ঠিৰ ভীমাৰ্জুন নহে অবুজন হাতৰে সন্মতি দিব সন্ধি প্ৰস্তাৱত সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ লগত কি ক্ষতি ক্ষতি একো নাই মাতা একো নাই কিন্তু এই সন্ধিৰ কাৰণে যুদ্ধৰ আয়োজন নাছিল জননী এই সন্ধিৰ কাৰণে লক্ষ লক্ষ মহাবীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত বীৰ মই চন্দ্ৰবংশীয় ৰাজেশ্বৰ প্ৰাণৰ ভয়ত কাপুৰু হৈ
পাণ্ডৱৰ চৰণত প্ৰণিপাত জনাই সন্ধি ভিক্ষা নকৰো নকৰো নকৰো। মাতা শুনা মাতা, সন্মুখত তুমি মোৰ আৰাধ্য গোসানী আৰু কাষৰ শয্যাত হৌ জন্মদাতা পিতা মোৰ উপাস্য দেৱতা। দুয়োৰে সন্মুখত পুনু কৰো নিবেদন, যুদ্ধ তেজী পাণ্ডৱ সুচাক্ৰ মেদিনী প্ৰাণন দেও নিদিও নিদিও নিদিও। হয় যদি সোণৰ হস্তিনামৰ হৌক চাৰখাৰ, দিব লগা আছে যদি দিম ৰংগা ৰক্ত। পুত্ৰ পুত্ৰ, আশীৰ্বাদ কৰিছো, হওক যুদ্ধ জয়। পিতৃ পদে মতি যেন চিৰদিন ৰয়। আৰু যদি হয় পৰাজয়, তোমাৰ সন্তান মই নাই নাই মৃত্যু ভয়। গান্ধাৰী 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 গান্ধাৰী